এই অনলাইনৰ মাধ্যমত সকলোৱে এপ্লাই কৰিব লাগিব আৰু এটো আগতেও একেটাই নিয়ম আছিল যে আমি ফৰ্ম দি আছিলো কিন্তু ফৰ্মটো লোৱাৰ পিছত ফৰ্ম ফিল আপ কৰাৰ পিছত 1 ডিসেম্বৰৰ পৰা অনলাইনত এপ্লাই কৰিব লাগিব আৰু 30 ডিসেম্বৰলৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব এইকাৰণে আপোনালোকক মই অনুৰোধ কৰিছো যে ফৰ্ম পালেও এখন ভাল কথা যদি পোৱা নাই তেতিয়াও চিন্তা কৰিব নালাগে ফৰ্মৰ ভিত্তিত মানে আমি এপ্লিকেশন বিলাক নলও আমি ফৰ্ম বিলাক দি আছো এটা পাবলিসিটিৰ কাৰণে যে মানুহবিলাক গম পাব লাগে কাৰণ বহুতে কি হয় গাঁৱত মানে হয়তো টেলিভিছনৰ মাধ্যমত বা নিউজ পেপাৰৰ মাধ্যমত তেওঁলোকে খবৰবিলাক নাপায় কিন্তু আমি যেতিয়া ফৰ্ম ৰিলিজ কৰিলো এই ফৰ্ম অসমৰ বিভিন্ন মানে গাঁৱে ভৰে সব মানে গৈছে এটা মানুহে গম পাইছে ই ৰিক্সা দিয়া হোৱা বুলি আপোনালোকে ফৰ্মৰ কাৰণে চিন্তা কৰিব নালাগে আপোনালোকে ডাইৰেক্টলি অনলাইন এপ্লাই কৰিব পাৰিব আৰু মই আপোনালোকক অনলাইনৰ যেটো মানে সাইট এই সাইটৰ নামটো কৈ দি আছো মনত ৰাখিব আমাৰ অসম ভাষিক সংখ্যালঘু বোৰ্ডৰ যেটো সাইট হেতু হৈছে www.linguisticminority.com তো এখানে মনত ৰাখিব আকৌ www.linguisticminority.com এইটো আপোনালোকে টাইপ কৰিব সেই সাইটত গৈ আপোনালোকে এইটো ফৰ্ম আপোনালোকে পাই যাব আৰু তাতে ফিল আপ কৰিব যি ধৰণৰ বস্তু তেওঁলোকে বিচাৰিছে তেওঁলোকে আপোনালোকে ফিল আপ কৰিব আৰু হেতুৰ পৰাই আপোনালোকৰ একসেপ্টেন্সটো আহি যাব কিন্তু এটা কথা মনত ৰাখিব খুলিব 1 ডিসেম্বৰৰ পৰা এটো সাইট খুলি যাব আৰু 30 ডিসেম্বৰৰ ৰাতি 12 লে এইখন সাইট চলি থাকিব আৰু এটা কথা মনত কৰিব যে এটো হৈছে ভাষিক সংখ্যালঘু সকলৰ কাৰণে ভাষিক সংখ্যালঘু মানে লিংগুইষ্টিক মাইনৰিটি মানে যিসকলৰ ভাষা অসমত মানে মেজৰিটি নহয় আৰু যিসকল ধাৰ্মিক সংখ্যালঘু তেওঁলোকে এপ্লাই কৰিব নালাগে ধাৰ্মিক সংখ্যালঘু বুলি ক'লে আপোনাৰ হৈছে মুসলিম মানুহসকল বুদ্ধিষ্ট মানুহসকল খ্ৰীষ্টিয়ান মানুহসকল শিখ ধৰ্মৰ মানুহসকল জৈন ধৰ্মৰ মানুহসকল আৰু পাৰ্চী তেওঁলোকে এই ফৰ্মত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে বেলেগ বোৰ্ড আছে তেই কাৰণে সেই বোৰ্ডৰ পৰা যেতিয়া ঘোষণা কৰিব তেতিয়া তাতে কৰিব পাৰিব কিন্তু আমাৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডত মানে এই ধাৰ্মিক সংখ্যালঘু সকলে এপ্লাই কৰিব নোৱাৰে আৰু মনত ৰাখিব এসটি সকলেও এটো মানে এপ্লাই কৰিব নোৱাৰে আৰু অসমৰ ভাষিক সংখ্যালঘু বুলি ক'লে বিশেষকৈ যিসকল বাঙালী হিন্দু সকল আছে যিসকল হিন্দী ভাষী আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব তেতিয়াহলে কি হয় কনফিউজন বিলাক নহয় আৰু কাৰো লগতে আপোনালোকে কন্টাক্ট কৰিব নালাগে কোৰ মানে ফৰ্মটো ক'তবাত পাইছে যদি খালি ফৰ্মটো আপোনালোকে চাই ল'ব পাৰে এই ফৰ্মটো ক'তো জমা কৰিব নালাগে এই ফৰ্মটো আপোনালোকে ক'তো এতিয়া আপলোড কৰিব নালাগে ডাইৰেক্টলি অনলাইনত আপোনালোকে এপ্লাই কৰিব পাৰিব এইখিনি মোৰ ক'বলগীয়া আছিল আৰু এটা কথা স্পষ্ট যিসকলে ই ৰিক্সা চলাব তেওঁলোকেই এপ্লাই কৰিব যিসকলে বিপিএল হৈ আছে মানে বিলো পভাৰ্টি লাইন মানে ফ্যামিলিৰ যিসকল মানুহ আছে তেওঁলোকে এপ্লাই কৰিব আৰু বিশেষকৈ বয়স হ'ব লাগিব 25 বছৰৰ পৰা 50 বছৰৰ ভিতৰত আৰু গোটেই অসমত এপ্লাই কৰিব পাৰিব গোটেই অসমত যেকোনো জায়গাৰ পৰা এপ্লাই কৰিব পাৰিব কিন্তু এটা কথা মই ৰিকুৱেষ্ট কৰিছো সকলোকে কোনো কতো পইচা দিব নেলাগে